আৰু গাইজ আপোনালোকক সাউন্ড টেষ্টটো শুনোৱাৰ আগতে মানে এই বক্সটোৰ প্ৰাইচটো মই কৈছো বহুত বেছি দৰকাৰ সাউন্ডৰ মানুহ এইবিলাক বহুত দৰকাৰ হয় তো সবৰে আহুজাৰ SWX 1010 ষ্টুডিও মাষ্টাৰৰ DJ 1600 আৰু এটো ষ্টুডিও মাষ্টাৰৰ DJ 5000 এম্প্লিফায়াৰ Hi guys, কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এটছপাল ব্লগছ তো গাইজ মানে আজি সাউন্ড টেষ্টৰ ভিডিও লৈ আছো আপোনালোকে হেতু থাম্বনেল চাই গমে পাইছে আৰু মই এতিয়া মানে আছো ভেৰগাঁও কি নাম আছিল এটা গাঁওটো দলাবি হা দলাবি তো গমে পালে মানে ইয়াতে আছো দাদাৰ ঘৰত এই দাদাৰ ঘৰত আছো মানে দাদাৰ লগত মই আগৰ পৰা অলপ চিনাকি মানে এনেকে সাউন্ডৰ ভিডিও দাদা চাইছিল না তো মানে এনেকে একদিন আমি দোকান এখনৰ লগ পাইছিলো আৰু দাদাই মানে সাউন্ড চলাই যেহেতু আৰু দাদা মানে নতুন নতুন সাউন্ড লৈ থাকে আৰু সেইদিনাখন বেছি দিন হোৱা নাই মানে নতুন এটা সাউন্ড লৈছে যেটো নেকি আপোনালোকে চাব পাৰে আহুজাৰ SWX 1010 যেটো নেকি ময়ো লম বুলি কৈছো আপোনালোকে চাব পাৰে আৰু এতিয়া ধুনিয়াকে ইটো মই ডিটেইলছটো কৈছো আপোনালোকক আৰু ইয়াৰ পাৱাৰ কিন্তু আপোনালোকে গমে পায় আৰু এতিয়া মই ইয়াত ধুনিয়াকে এটা সাউন্ড টেষ্টটো দেখাম আপোনালোকক লগতে ক'ত কিমান দাম হয় আৰু কি সিস্টেমৰনো বক্সটো হয় কিনকা ভাইব্ৰেচন হয় দেখাম আপোনালোকক ধুনিয়া কৰি আৰু এতিয়া চাই লওক আপোনালোকে ইফালে যেটো নেকি ময়ো লম বুলি কৈছিলো একদিন আজি 4-5 মাহ মান হল তাৰ আগত কৈছিলো চাব পাৰে এতিয়া মই ইয়াৰ বেক সাইডটো দেখাই দিছো তো বেক সাইডটো চাব পাৰে আপোনালোকে এটো আহুজাৰ এতে ব্র্যান্ডিংও দি আছে মডেল SWX 1010 আৰু এটো 8 ohmsৰ হয় চাব পাৰে আপোনালোকে 8 ohmsৰ এটো আৰু এটো মানে ইয়াৰ এটো ফুকল ন এটো মানে মনিটৰত ইউজ কৰে আৰু এটো চাব পাৰে আপোনালোকে এটো মডেলটো ইয়াৰ তো এতিয়া মানে এটো জাস্ট আমি এনে এটা ডিল আছে সাউন্ড টেষ্ট কৰিম যেটো হেতু দৰকাৰে নাই হলো মানে তো ডিল আছে ইয়াৰ লগত প্ৰথমতে মই ভাইব্ৰেচনটো দেখাম বাৰু ইয়াৰ তো ইয়াৰ ব্র্যান্ডিং লোগোটো চাব পাৰে আপোনালোকে ব্লু কালাৰত আহে আৰু এতিয়া ইয়াৰ যেটো নেকি স্পিকাৰ আহে 1000 ওয়াট কৰি স্পিকাৰ আহে আৰু কি এম্প্লিফায়াৰ লগত বজাই আছে বা কি এম্প্লিফায়াৰ লগত দাদাই বজাই বাৰু এম্প্লিফায়াৰ কেটা মই দেখাই দিছো কত কিনেকে কি কানেকচন কৰিছে তাৰ পিছত ধুনিয়াকে সাউন্ড টেষ্টটো দেখাম তো ইফালে চাব পাৰে আপোনালোকে এটো হল 5 কিলোৰ ষ্টেবিলাইজাৰ ডাক্সি নাইটো ডাক্সি বুলি কয় আৰু না তো এইটো চাব পাৰে আপোনালোকে ইয়াৰ বেক কানেকচনটো ষ্টুডিও মাষ্টাৰৰ DJ 5000 এম্প্লিফায়াৰ ইয়াৰ বেক সাইডটো চাব পাৰে কিনেকে কি কানেকচন কৰা হৈছে আৰু ইয়াত মানে ক্ৰছ ওভাৰ সিস্টেম আছে চাব পাৰে আপোনালোকে ইয়াতে লো কাট হাই কাট আছে ইয়াতে ধুনিয়াকে চাব পাৰে আপোনালোকে আৰু এইটো হল ষ্টুডিও মাষ্টাৰৰ DJ 1600 তো চাব পাৰে ফ্ৰন্ট সাইডৰ ফ্লোৰটো দেখাই দিছো এটো ষ্টুডিও মাষ্টাৰৰ DJ 1600 আৰু এটো ষ্টুডিও মাষ্টাৰৰ DJ 5000 এম্প্লিফায়াৰ আৰু এই দুটা এম্প্লিফায়াৰত বজাই আছো আমি সাউন্ড টেষ্ট কৰি আছো সাউন্ড টেষ্টৰ কাৰণে বাৰু এখন আমি মিক্সাৰ লগাই লৈছো ইয়াতে তো এতিয়া ধুনিয়াকে বাৰু মই দেখাই দিছো আপোনালোকক সাউন্ড টেষ্টটো তো ইফালে চাব পাৰে একবাৰ মই ভালকে দেখাই দিছো আপোনালোকক এতিয়া মই অলপ আগত অলপ সাউন্ড টেষ্টটো শুনিলোৱে বহুত বেছি ভাইব্ৰেচনটো হয় আৰু মই আগতে এই দুটা নবজোৱাৰ আগত ভাইব্ৰেচনটো অকল মানে মই আপোনালোকক ভাইব্ৰেচনটো শুনাম তাৰ পিছত ধুনিয়াকে বজাই শুনাম আৰু গান এটা তো এতিয়া চাই লওক আপোনালোকে আৰু গাইজ আপোনালোকক সাউন্ড টেষ্টটো শুনোৱাৰ আগতে মানে এই বক্সটোৰ প্ৰাইচটো মই কৈছো মই মানে যেতিয়া সুধিছিলো দোকানত তেতিয়া আছিল 52000 আৰু এতিয়া মানে দামটো বাঢ়িছে না দাদা এতিয়া মানে আপোনালোকে যদি লব যায় 54000 মানৰ ভিতৰত পাই যাব আৰু হেতু কবাত কম হ'ব পাৰে বা বেছি হ'ব পাৰে কিন্তু 55000 এর ভিতৰত পাই যাব না 55000 এর ভিতৰত আপোনালোকে এই লো বক্সজোৰ পাই যাব বহুত দাম কম আছিল 52 মানতে আছিল কবাটো 50 তে দিছিল কিন্তু এতিয়া বৰ্তমান বহুত বেছি দাম বাঢ়িছে আৰু যদি আপোনালোকে এই ক্লিয়াৰেন নে কি এই মডেলৰ এই মানে কি এই ভোকালটোৰ যদি দামটো জানে আপোনালোকে কৈ দিব মই বাৰু গম পালো দাদাই কৈছে মোক কিবা এটা তো যদি আপোনালোকে লৈ কিনি পাইছে এই মডেলটো ভোকালৰ কাৰণে মোক কমেন্ট কৰি দিব আৰু এটা স্পিকাৰত 350 মানে 350 ওয়াট কৰি আছে না দাদা 350 ওয়াট কৰিছে আৰু মই বাৰু ইয়াৰ বেক সাইডটো দেখাই দিছো আপোনালোকক তো চাব পাৰে 350 ওয়াট 8 ohmsৰ হয় দেখাবলে আৰু যেটো নেকি ফ্ৰিকুৱেন্সি 50 হাৰ্টছৰ পৰা 18 হাৰ্টছ লাগে মানে 80 কিলো এনেকে হাৰ্টছ এনেকে কয় আৰু এটো তো সেম হয় দুটা আৰু ইয়াতো বাৰু ফ্ৰিকুৱেন্সিটো আছে ইয়াৰ চাব পাৰে ফ্ৰিকুৱেন্সি ৰেসপন্স আপোনালোকে 36 ৰ পৰা 200 হাৰ্টছ লৈকে পাই যাব 1000 ওয়াট দেখাবলে মেড ইন ইন্ডিয়া এফলে 8 ohms আছে কমন মানে ইয়াতে যদি আপোনালোকে স্পিকার ইউজ নকৰে এনেকৈ ইউজ কৰিব পাৰিব মানে যত যেনেকা সুবিধা আৰু আপোনালোকে কানেকচন কৰি লব পাৰিব আৰু এতিয়া মই ইয়াৰে সাউন্ড টেষ্টটো শুনিছো আৰু যদি আপোনালোকে আকৌবাৰ কৈছো যদি আহুজাৰ SWX 1000 লব যায় তেতিয়ালে 55000 এর ভিতৰত পাই যাব কবাত অলপ কম হ'ব পাৰে বেছি হ'ব পাৰে কাৰণ বহুত বেছি দাম বাঢ়িছে আৰু এতিয়া মই সাউন্ড টেষ্টটো শুনাই আছো আপোনালোকক তো সাউন্ড টেষ্টটো শুনি লওক গাইস
আৰু এতিয়া গাইছ আপোনালোকে ভাইব্ৰেচনটো শুনা পালে আৰু এতিয়া মই ধুনীয়াকৈ বাৰু চাউণ্ড টেষ্টটো কৰি আছো এতিয়া আপোনালোকক দেখাই আছো তো ভাইব্ৰেচনটো বাৰু আপোনালোকে কেনেকুৱা পালে শুনি পেলাই কমেণ্ট কৰি দিব যদি কোনোবাই ল'ম বুলি ভাবিছে 1010 টো ল'ব পাৰে গাইছ মনিটৰো বনাব পাৰিব আপোনালোকে মানে মনিটৰটো দিব পাৰিব আপোনালোকে আৰু ডিজেটো প্ৰগ্ৰামত মানে ধুনীয়াকৈ আপোনালোকে বিয়া ভাড়া যিয়ে নহওক আপোনালোকে ধুনীয়াকৈ চলাই নিব পাৰিব যিটো নেকি আহুজাৰ 1010 আহে বহুত ভাল হয় মই নলৈ পেলাই মোৰ এনেকুৱা লাগিছে ভুলেই হ'ল নেকি কাৰণ তেতিয়া অলপ দামটো কমেই আছিল এতিয়াতো বহুত বেছি বাঢ়ি গ'ল বাৰু আৰু হয়তো বাঢ়িবও পাৰে যদি লাগে আপোনালোকক ল'ব পাৰে গাইছ ধুনীয়া ভাইব্ৰেচন আহে আৰু আপোনালোকেও গমে পাইছে আৰু এতিয়া ধুনীয়াকৈ এটা চাউণ্ড টেষ্ট কৰিম আৰু আপোনালোকে ধুনীয়াকৈ শুনি লওক গাইছ তো চাউণ্ড টেষ্টটো শুনি লওক তো শুনি লওক গাইছ চাউণ্ড টেষ্টটো পুৰা ভালকৈ দিছোঁ চাউণ্ড টেষ্টটো শুনি লওক তো গাইছ আপোনালোকে চাউণ্ড টেষ্টটো শুনা পালে আৰু আপোনালোক ভাইব্ৰেচনো শুনালো লগতে পুৰা ধুনীয়াকৈ ছেটআপটো এটা চাউণ্ড টেষ্টো শুনাই দিলোঁ তো আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব আৰু মানে মই অহাৰ কাৰণে ধুনীয়াকৈ দাদাৰ লগকেইটা আহি পিনে মানে অপাৰেটাৰকেইটা ধুনীয়াকৈ আহি মোক অলপ সহায় কৰিছে মানে যদি আপোনালোকে ইউটিউবত চাব যায় এই আহুজাৰ SWX 1010 আপোনালোকে চাউণ্ড টেষ্ট ভিডিঅ' নাপাবই ভালকৈ তো মই ভাবিলোঁ সেইকাৰণে মানে দাদাই যিহেতু লৈছে মই বনাই দিওঁ বুলি যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে গাইছ বহুত বেছি ভাল হয় আৰু দাদাৰ অপাৰেটাৰ এইকেইটা ন দাদা তো আৰু আছে ন তো ভাল লাগিল মই অহাৰ কাৰণে ধুনীয়াকৈ যে কৰি দিছে কামৰ পৰা আহি হ'লো ক'ব পাৰে যেন ব্যস্ত আছিল কিবা এটা তো ভাল লাগিল তোমাৰ নামটো কি এনে অঁ আৰু তোমাৰ নাম কি হৈছে বিমল বড়ো তো ভাল লাগিল আৰু মোৰ ফালৰ পৰা থেংক ইউ আৰু দাদাই মানে অকি ডকিও লৈছে চাব পাৰে আপোনালোকে তো বহুত বেছি দৰকাৰ চাউণ্ডৰ মানুহ এইবিলাক বহুত দৰকাৰ হয় মানে যাতে এই চাউণ্ডটো অহা নাই হাল্লা কৰিব লগা নহয় আৰু এইটো হ'লে ধুনীয়াকৈ ওচৰতে যায় অহা নাই চাউণ্ড এনেকুৱা আৰু তো ভাল লাগিল ধুনীয়াকৈ চাউণ্ডটো ধুনীয়াকৈ ফিটিং কৰিছে আৰু এই দাদাৰ হয় চাউণ্ডটো ভেৰগাঁও কি নাম আছিল গাঁওটো মোৰ এইটো দহলাবি মণ্ডল বুলি কয় এইটো যদি ভেৰগাঁও কোনোবা খাগৰাবাৰীৰ পৰা চাই আছে আহিবি দাদা তাত একদম মজা মজা চাউণ্ড আছে আৰু ভিতৰত আছে বাৰু মই লাইট যদি আছে ভিতৰত অলপমান দেখাই দিম যদি RC4ও লাগে চাউণ্ড দাদা তাত মানে কি ফায়াৰৰ মডেল না ফায়াৰ RCF মডেল ধুনীয়াকৈ মই দেখাই দিম বাৰু আহিব আৰু দাদা যদি BSC পাতে DJ কিবা যদি আছে দাদা ধুনীয়াকৈ ভাড়া পাই যাব আপোনালোকে নতুন নতুন ভাল চাউণ্ড চিষ্টেম আছে তো চাব পাৰে আপোনালোকে ইয়াতো নতুন এটা ছেটআপ আছে ভিতৰটো ধুনীয়া ধুনীয়া আছে দেখাই দিম বাৰু আপোনালোকক আৰু যদি ল'বলৈ বিচাৰে ল'ব পাৰে গাইজ 55,000 বুলি মই কৈ দিছোঁ কমো হ'ব পাৰে বেছিও হ'ব পাৰে কিন্তু 55,000ৰ পৰা সেই ভিতৰতে পাই যাব এপ্ৰক্স প্ৰাইচটো কৈ দিছোঁ তো ল'ব পাৰে গাইজ এতিয়া ভিতৰখিনি বাৰু দেখাই দিছোঁ কি আছে বলক গাইজ আৰু গাইজ মই ভিতৰত সোমাই আহিলোঁ দাদাৰ মানে য'ত নেকি মালখিনি ৰাখে গুদামৰ ষ্টক কৰি আৰু মই দেখাইছোঁ আপোনালোক কি আছে ইয়াতে চাউণ্ড চিষ্টেম চ' চাব পাৰে আপোনালোকে আহুজাৰ SPX 810 এইটো দুৰ্গা পূজাৰ টাইমত লৈছিলে ন এইটো দুৰ্গা পূজাৰ টাইমত লৈছিল তো চাব পাৰে কিমান ধুনীয়াকৈ আছে
একদম ব্ৰেণ্ড নিউৱে হৈ আছে ক'ব গ'লে এটা দাগিও নাই আনকি ইয়াতে ধূলা চুলি একো নাই কাৰণ ধূলা নোহোৱা কাৰণ হ'ল এইটো চাব পাৰে ধুনীয়াকৈ ফেন এটা আছে ইয়াতে যিটো নেকি পুৰা ধূলি চুলিবিলাক ওলাই দিয়ে আৰু এইটো হ'ল RCFৰ ছিংগল ল' তো এছ মডেলৰ RC18 চাব পাৰে আপোনালোকে মডেলটো ইয়াতে এইটো 1000 ন 1000 আৰু এইটো চাব পাৰে আপোনালোকে ফায়াৰৰ ডাবল ল' হয় 84 মডেল ন তো ইয়াৰ কাৰ্ভ মানে কি ফ্ৰণ্ট এৰি নহয় স্পীকাৰ কেইটা কাৰ্ভ হয় চাব পাৰে এই দেখা নাপাব পাৰে ভালকে বাৰু কিন্তু ইয়াৰ স্পীকাৰ কাৰ্ভ মানেতো আপোনালোকে বুজি পাইছে আৰু ইয়াতো চাব পাৰে আপোনালোকে আহুজাৰ যিটো নেকি SPX 810 মানে গোটেইকেইটা টপ ক'ব গ'লে 810 এৰ টপ আৰু না আৰু এইফালে মই এম্প্লিফায়াৰ কেইটা দেখাই দিছো আপোনালোকক তো এম্প্লিফায়াৰ কেইটা চাব পাৰে আপোনালোকে এইটো হ'ল ষ্টুডিঅ' মাষ্টাৰৰ DJ 2500 আৰু এইটো হ'ল 2500 আৰু এইটো ষ্টুডিঅ' মাষ্টাৰৰ DP সিৰিজ ন P সিৰিজ 2.0 মডেলটো আৰু এইটো হ'ল DJ 6000 মডেল মানে ক'ব গ'লে গোটেইখিনি ষ্টুডিঅ' মাষ্টাৰৰ DJ সিৰিজৰ এম্প্লিফায়াৰ হয় কাৰণ দাদা সেইকেইটা লগতে চলাই আছে আৰু দাদা ষ্টাৰ্ট কৰা 3-4 বছৰ বেছি হৈ গ'ল ন 6 বছৰ ৰানিং হৈ গ'ল মানে নতুন ছেটআপ লোৱা ক'ব গ'লে কিমান মান হ'ল ধৰ নতুন ছেটআপ সম্পূৰ্ণ এটা 2 বছৰ মানৰ ভাল ছেটআপ আছে না এইযোৰ আপোনাৰ 2 বছৰ হ'ল এইযোৰ 2 বছৰ না আৰু এইযোৰ আপোনাৰ 13 মাহ মান হৈছে 1 বছৰ 1 মাহ আৰু এইটো আপোনাৰ 7 মাহ মান হ'ল এইটো ক'ব গ'লে নতুন আৰু তো দেখাবলে তো এনেকৈ মৰমত ৰাখিলে মানে বস্তুবিলাক লাষ্টিং হয় একদম ধুনীয়াকৈ কভাৰ চভাৰ লগাই ইয়াতে ক'ব গ'লে ধূলি অলপো নাই ইয়াতো নাই চাব পাৰে 2 বছৰ হৈ গৈছে এই টপটো চাব গ'লে চাচোন আপোনালোকে স্ক্ৰেচ নাই ইয়াত বাৰু অকণমান হ'ব এনেকুৱাত কিন্তু স্ক্ৰেচ নাই স্ক্ৰেচ হ'লে এইবিলাকত হৈয়ে যায় গমে পালে হয় আপোনালোকে তো মানে এই বেলেগক দেখা পাই চাউণ্ড ল'লেও নহ'ব বা পইচা থাকিলে চাউণ্ড ল'লেও নহ'ব বহুত গুৰুত্ব দিব লাগে এইবিলাকত মানে নিজৰ মানে কি আৰু তেনেকৈ বাইকখনক বহুত মৰম কৰা যায় এনেকৈ ইয়াকো মৰমত ৰাখিলেহে ই লাষ্টিং হয় তো ইয়াৰ ধুনীয়াকৈ বস্তুবিলাক ৰাখি থৈ দিছে চাব পাৰে আপোনালোকে আৰু এইফালে ট্ৰাং আছে ইয়াতে আছে ইয়াৰ লাইন আছে আৰু বাৰু কিবা কিবি বহুত আছে এইবিলাক আৰু ইমান দেখা নাথাকোঁ ইয়াতো এটা আছে ষ্টেবিলাইজাৰ যিটো নেকি এইটো 5 কিলোৰ না 5 কিলোৰ হয় আৰু এইটো ফাৰ্ষ্ট লোৱা চাউণ্ড আপোনাৰ এইটো প্ৰথম লোৱা চাউণ্ড চাব পাৰে দাদা এইটো কিমান ৱাটৰ 100 নহয় এই স্পীকাৰ কেইটা কিমান ৱাট 100 ৱাট কৰে আৰু এইটো হ'ল আহুজাৰ SSB 120 DP এম্প্লিফায়াৰ মানে ফাৰ্ষ্ট লোৱা আছে বাৰু এইটো না দেখাবলৈ তো এনেকুৱা সৰুৰ পৰা ষ্টাৰ্ট কৰি আজি দাদাই 1 পেয়াৰ 2 পেয়াৰ 3 পেয়াৰ মানে কি 5 পেয়াৰৰ চাউণ্ড আছে দাদাৰ বৰ্তমান ন 5 পেয়াৰ চাউণ্ড আছে এনেকৈ তো ল'ব বিচাৰিলে মানে যদি আপোনালোকৰো চেষ্টা আছে আপোনালোকৰো বহুত ইচ্ছা আছে এনেকৈ ডাইৰেক্ট ডাঙৰটো ল'লে মানে কি হয় ডাঙৰটো যদি চলাব নোৱাৰে তেতিয়াহ'লে বিক্ৰী কৰিব লাগিব বিক্ৰী কৰিলে দাম নাপায় সৰুৰ পৰা ষ্টাৰ্ট কৰক তেতিয়াহ'লে আপোনালোকে মানে কি আৰু যদিও বিক্ৰী কৰিব লগা বেয়া নালাগিব বা ছাকচেছটো পাবই আপোনালোকে কষ্ট বহুত কৰিব লাগিব আৰু বেছি ভাড়া নাপায় দে এটা কি দাদা ইমান মানে কি ভাবাৰ নিচিনাকৈ ভাড়া নাপায় 5000 হাইষ্ট 5000 1.5 পেয়াৰ মাল গ'লে হাইষ্ট 5000 4000 আজিৰ দিনত চব মানে কি হেৰি হৈ গৈছে কম্পিটিশ্যন হৈ গৈছে কোনে কিমান কমত দিব পাৰে এনেকৈহে আগতে আছিল ভাল মাল দিয়া এতিয়া মানে কোনে কি চিষ্টেমত ভাড়া দিব পাৰে বা কোনে কাৰ কিমান ভাড়া যায় সেইটোহে পইচা হিচাপ নহয় আজিকালি আৰু এইফালে তেনেকৈ মাইক্ৰফোনবিলাক চাব পাৰে আপোনালোকে এইটো চব কি কোম্পানী হয় এইটো এইটো মিটিং বিলাকত দিয়া আৰু এইটো ডাইচফোন এইটো ডাইচফোন তো গাইজ দেখাবলৈ এইখিনি আছিল দাদাৰ চাউণ্ড তো 5 পেয়াৰ চাউণ্ড আছে আৰু দেখালোঁ আপোনালোকৰ চাউণ্ড টেষ্টটো দেখালোঁ ধুনীয়াকৈ যদি আজি আপোনালোকৰ চাউণ্ড টেষ্টটো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব নেক্সট কিবা বেলেগ ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট কৰি দিব তো এই এম্প্লিফায়াৰটোৰ লগত চাব পাৰে DJ 5000 এম্প্লিফায়াৰটোৰ লগত আহুজাৰ SWX 1010টো বজাই শুনালোঁ আপোনালোক তো ভাবিছেনে কেনেকুৱা লাগিল কমেণ্ট কৰি দিব গাইজ তো বাই